আহোমসকলৰ শেষ ৰাজধানী যোৰহাট আৰু যোৰহাটৰ জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা সদৌ অসম আহোম সভাৰ ৬৩তম কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দিন উপলক্ষে যোৰহাট নগৰৰ মাজেৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। উল্লেখযোগ্য যে এই সাংস্কৃতিক শোভাযাত্ৰাত জীৱন্ত ৰূপত জাতিৰ পিতা মহাত্মা গান্ধী জয়মতীক কিদৰে লৰা ৰজাই কুটকৰা গছত বান্ধি শাস্তি দিছিল, লাচিত বৰফুকনে কিদৰে দেশতকৈ মোমাই ডাঙৰ নহয় বুলি মোমায়েকক কিদৰে শিৰচ্ছেদ কৰিছিল আদিৰ প্ৰতীকী সুন্দৰকৈ দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে সমবেত হোৱা নৱনিৰ্বাচিত সভাপতি শশাংক নিয়োগ ডাঙৰীয়া, নৱনিৰ্বাচিত সাধাৰণ সম্পাদক তপন কুমাৰ গগৈ ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক প্ৰমুখ্য কৰি উদযাপন সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, আজি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে বিভিন্ন প্ৰান্তৰ পৰা আহি সমবেত হোৱা সাংস্কৃতিক দলসমূহ আৰু উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ সন্মানীয় ৰাইজসকল, সাংবাদিক বন্ধুসকল, মই আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা দিছোঁ। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। এই ২৪ চন আৰু জানুৱাৰী মাহ সকলোৰে ভাল হওক, মংগল হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ১৮৯১ চনতে গঠন হোৱা সৰু অসম আহোম সভাই বিগত বিভিন্ন সময়ত বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে দি পৰ্যায়ত হ'বৰ কাৰণে সক্ষম হৈছে। সৰু অসম আহোম সভাই আহোম জনগোষ্ঠীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ অসমখনক আগুৱাই দিবৰ কাৰণে বিভিন্ন সময়ত প্ৰচেষ্টা হাতত লৈ আহিছে। আজি যোৰহাটত ধুনীয়াকৈ কাৰ্যসূচীৰে ইয়াত অধিৱেশন অনুষ্ঠিত হৈছে আৰু এই অধিৱেশনৰ জৰিয়তে সভাপতি তপন কুমাৰ গগৈ ডাঙৰীয়া সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে। তেখেতসকলৰ নেতৃত্বত আহোম সভাই এটা গঠন হ'ব আৰু আহোম সভাই সকলোকে লগত লৈ সকলোকে বাদ খুৱাই সকলো জাতি জনগোষ্ঠী একত্ৰিতভাৱে অসমখন আগুৱাই যাবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব। এই চেষ্টাটো আমি ৰাখিছোঁ। কাৰণ এতিয়া একবিংশ শতিকা, এই শতিকাটো হৈছে তথ্যৰ প্ৰযুক্তিবিদ্যাৰ যুগ আৰু এইটো যুগত আমি প্ৰত্যেকেই এনেধৰণৰ চিন্তাৰে আগবাঢ়িব লাগিব। স্বাভিমানী অসমীয়াই অসমখনক অসমীয়া জাতিক আগুৱাই নিবৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠী আমি আগবাঢ়িব লাগিব আৰু আহোম সভাই এইখিনি কাম কৰিব বুলি আমাৰ বিশ্বাস আছে আৰু তেনেধৰণৰ চিন্তাৰে আহোম সভাই তেনেদৰে আগবাঢ়ি যাব এই বিশ্বাসটো ৰাখিছোঁ। আৰু মই আহোম সভাৰ এই অধিৱেশনৰ প্ৰতিটো কাৰ্যসূচী সফল হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজি এই সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শোভাযাত্ৰাকাৰীলৈ, প্ৰতিটো দললৈ আৰু ইয়াত অংশগ্ৰহণ কৰা ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাই মই সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। যোৰহাটৰ পৰা উৎপল ভৰালীৰ প্ৰতিবেদন, এনিভাৰত 24। নিবিৰ, নিবিৰ, কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।